নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। নমস্কাৰ মানে আজিতো ৰেগুলাৰটো মই চবকে নমস্কাৰ বুলি ষ্টাৰ্ট কৰোঁ, কিন্তু আজি বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালৈ বিশেষ মই নমস্কাৰ যাচিছোঁ। তো মই সাধাৰণ যিবিলাক ভিউৱাৰ্ছ আছে, চাই আছে মোৰ ইউটিউব, তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় ক'ম, কিন্তু আপোনাক নকওঁ কাৰণ আপোনাৰ ইতিমধ্যে চেনেল আছেই। এইটো সাধাৰণ ৰাইজৰ কাৰণে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ ওচৰলৈ মোৰ মানে এজন স্বাভিমানী অসমীয়া হিচাপে দুই এটা মোক প্ৰশ্ন সুধিবলৈ আছে, সেইটোৱে মই আলোচনা কৰিম। তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি, মই জানো আপুনি বহুত ব্যস্ত, কিন্তু তাৰ মাজতো অলপ সময় লৈ আপুনি মোৰ ভিডিঅ'টো চাব, লগতে মোৰ দৰ্শকবিলাকো শেষলৈকে চাব। ক'বলৈতো ঢেৰ আছে, কিন্তু প্ৰশ্ন সেইটো কাৰণে কৰিছোঁ কাৰণ যোৱা 11 বছৰ অৰ্থাৎ অমৃতকালত আমি দেখা পাইছোঁ যে সাংবাদিকে কিন্তু আপোনালোকক প্ৰশ্ন নুসুধে, কাৰণ আপোনালোকে ওৱান ছাইডেড কৈ থাকে। সাংবাদিকে সেইটো লৈ বাছ, কাৰণ সাংবাদিকৰ মানে এতিয়া কোনো ক্ৰিয়েটিভিটি একো নাই, সাংবাদিক চিম্পলি শুনিব, তেনেকুৱা এটা পৰিস্থিতি। গতিকে মই দুটামান কথা এইটো কাৰণেই সুধিম। অলপতে দেখিছোঁ আপুনি একদম মানে খুব চিঞৰি কৰি আছে বিধানসভাৰ মজিয়াত, কাৰণ বিধানসভাৰ এটা হ'লকৈ আপোনাৰ নিৰ্বাচনী সভাত কথা পতা, আৰু এটা হ'লকৈ আপোনাৰ বিধানসভাত মজিয়াত কথা পতাৰ মাজত কিন্তু বা কমিটমেণ্টৰ মাজত ডিফাৰেঞ্চ আছে দেই, কাৰণ এই বস্তুবিলাক ৰেকৰ্ডেড হৈ যায়। কাৰণ এনেইতো পাব্লিক মিটিঙত কি হয়, এইটোতো আপোনাৰ পিছত মানে হেৰিয়ে কৈ দিব, অমিত শ্বাহ কৈ দিব না ও তো জুমলা থা। তো গতিকে ইয়াত জুমলাৰ কোনো নাই, এভৰিথিং ইজ ৰেকৰ্ডেড ইন আছাম এছেম্বলি, য'ত আপুনি কৈ আছে যে খিলঞ্জীয়া আৰু জনজাতি মানুহক অহা 100 বছৰত উচ্ছেদ কৰা নহ'ব বুলি। মানে প্ৰথম প্ৰশ্নটো হ'ল যে এইটো আপোনাক অধিকাৰ কৰি দিলে, 100 বছৰ হ'ব না 1000 বছৰ হ'ব না লাখ বছৰ হ'ব, তাৰ গেৰেণ্টি আপুনি বা মই দিব নোৱাৰোঁ। সেইটোৰ গেৰেণ্টি অকল প্ৰকৃতিয়েহে দিব পাৰিব। প্ৰকৃতি যেতিয়া উচ্ছেদ কৰিব তেতিয়া উচ্ছেদ হ'ব, কিন্তু চৰকাৰ, আপোনালোকে যিহেতু দায়িত্বশীল পষ্টত আছে, গতিকে চৰকাৰৰ নিয়মটো হ'ল এই উচ্ছেদিত মানুহবিলাকক সংস্থাপন দিয়া। আৰু আজিকপতি মইতো যোৱাকালিৰ এপিছ'ড মাজতে কোনোবা এটা এপিছ'ডত কৈছোঁ যে অপজিশ্যনতো কোনো পজিশ্যনে নাই। যিবিলাক ক'ৰ ইছ্যু, যোনটো ইছ্যুত কথা পাতিব লাগে সেইটো তেওঁলোকে কথা নাপাতে, য'ত গৈ তেওঁলোকে পাব লাগে তাত গৈ নাপায়। কিন্তু তাহাঁতি কি কৰি আছে মই ধৰি পৰা নাই। সেইটো কাৰণে আপুনি একপক্ষীয়ভাৱে জিকি আছে। এতিয়া আপুনি ভাল কথা, আপুনি জনজাতিৰ কথা আনিছে, আপুনি খিলঞ্জীয়াৰ কথা আনিছে, কিন্তু আমি দেখা পাইছোঁ যে বাংলাদেশী আপুনি খেদিব পৰা নাই, সম্পূৰ্ণ বিফল, তাত আৰু কোনো কথা নাই, সম্পূৰ্ণ বিফল। বাংলাদেশীক অসমত সংস্থাপিত কৰাৰহে বন্ধ, কাৰণ আপুনি শ্লোগান কিবা দি আছে, কৰি আছে বেলেগ কিবা। এইটো ফেক্টছ এণ্ড ফিগাৰ্ছে কথাবিলাক কিন্তু স্পষ্ট কৰি দিছে। সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টে হওক বা বিভিন্ন সময়ত আমি এই কথা বতৰাবিলাক কিন্তু দেখা পাইছোঁ। এতিয়া এই যে মিচিং জনগোষ্ঠী, মই আপোনাৰ ঘৰৰ ওচৰত যে তাত যে জনজাতি মানুহবিলাকে যে বিক্ষোভ প্ৰদৰ্শন কৰি আছে চৰকাৰ নীতিৰ বিৰুদ্ধে, য'ত আপুনি পুলিচ প্ৰশাসন পূৰা লগাই দিছে এইটো বানচাল কৰাৰ কাৰণে, য'ত চৰকাৰৰ কিছু দালালো সোমাই দিয়া হৈছে আন্দোলনত, কিন্তু এই মুহূৰ্তলৈকে এই আন্দোলনত মকিমূৰ কৰিব পৰা নাই। কিন্তু আপোনাতকৈ 500 কিলোমিটাৰ দূৰত, সেইটোতো আপোনাৰ ঘৰৰ ওচৰতে হৈ আছে, জনজাতি মানুহবিলাকে, খিলঞ্জীয়া মানুহে বিক্ষোভ প্ৰদৰ্শন কৰি আছে। আৰু লাইকা দদিয়াবাসীৰ যোনটো কষ্ট, সেইটোতো আজিৰ নহয়, কাৰণ মই মানে মোৰ যিমানটো মনত পৰিছে, আজিৰ পৰা প্ৰায় 20 বছৰমান আগত মই ভালেখিনি কিছু ছ'চিয়েল ৱাৰ্কাৰৰ সহযোগ লৈ তেওঁলোকক সহায় সহযোগ কৰিছিলোঁ, যেতিয়া তিনিচুকীয়া চহৰত তেওঁলোকে মানে আশ্ৰয় ল'বলৈ আহিছিল। এতিয়াতো মানে সমাজকৰ্মী ঢেৰ আছে, কিন্তু প্ৰকৃত সমাজৰ কাম কৰাৰ মানুহ কম। আৰু মোৰ আৰ্থিক তেনেকুৱা অৱস্থা নাই, মোৰ কোনো যান বাহন নাই যে তাহাঁতৰ কাৰণে কাম কৰিম। অকল মই কথাখিনি এই ইউটিউবৰ যোগেদি আপোনাক জনাব বিচাৰিছোঁ। মিচিং যে মানুহবিলাক আছে, মিচিং মানুহবিলাক কি আপোনাৰ খিলঞ্জীয়া নহয় নেকি? তেওঁলোক কি জনজাতীয় নহয় নেকি? তেওঁলোক কি ভূমিপুত্ৰ নহয় নেকি? তেওঁলোকক এই লাইকা দদিয়াবাসীৰ যোনটো কষ্ট, দুৰ্দশা, সেইটোতো আমি আজি অত বছৰে শুনি আহি আছোঁ। আৰু ৰিহেবিটেশ্যনৰ নামত, পুনৰ সংস্থাপনৰ নামত দেখা গ'ল
যে মেজৰ যি মানুহ অধিকাংশ মানুহক এতিয়ালৈকে সংস্থাপিত কৰা হোৱা নাই আৰু যিসকলক সংস্থাপিত কৰিলে 150-60 কোটি সংস্থাপিত কৰিলে সংস্থাপিত য'ত কৰিলে তেওঁলোকক কিন্তু আপোনালোক এই মুহূৰ্তলৈকে যে বেচিক ইমিউনিটিজ অৰ্থাৎ স্কুল, খোৱা পানী, কাৰেণ্ট, হস্পিটেল যে বেচিক কথাবিলাক যে আছে সেইবিলাক আপোনালোকে এতিয়ালৈকে প্ৰভাইড কৰিব পৰা নাই। আৰু এই সংস্থাপনৰ নামত আমি দেখিছোঁ যে আপোনাৰ চৰকাৰী বিষয়াবিলাকে কিবা কিবি বোলে নেশ্যনেল এৱাৰ্ডো পাই গ'ল। গতিকে মোৰ প্ৰশ্নটো হ'ল যে এই চৰকাৰী বিষয়াবিলাক প্ৰকৃততে এই মানে লাইকা দধিয়াৰ এই দুৰ্গতৰ ওচৰলৈ গৈ পাইছেনে এতিয়ালৈকে? গতিকে এৱাৰ্ডবিলাক কিহৰ কাৰণে ঘোষণা কৰা হৈছে মই ধৰিব পৰা নাই। সেইটোত কি হয়, এটাই বেয়া হয়, এৱাৰ্ড পাব, সেইটো ছ'চিয়েল মিডিয়াত আহিব, কোনোবাই ভাল ক'ব, কোনোবাই বেয়া পাব, কিন্তু প্ৰকৃততে কাম নহ'ব। এৱাৰ্ড নহয়, এৱাৰ্ডেড কৰিব লাগিব এই যিবিলাক উচ্ছেদিত মানুহ, তেওঁলোকতো বাংলাদেশী নহয়, তেওঁলোক টেৰৰিষ্ট নহয়, তেওঁলোক মাওইষ্ট নহয়, তেওঁলোকক কেলৈ কৰিব নোৱাৰে? এতিয়া কি হৈছে, এই 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 অঞ্চলবিলাকত লাহে লাহে কি হ'ব, মুছলমানে কওক, মৌলবাদী শক্তিয়ে কওক বা খ্ৰীষ্টান কওক, তেওঁলোকে সোমাই গৈ তেওঁলোকৰ নিজৰ ধৰ্মৰ প্ৰচাৰ কৰিব আৰু তেওঁলোকৰ ধৰ্মান্তকৰণ হ'ব। তাৰপিছতে আপোনালোকৰ লাভ জিহাদ আগৰুম বাগৰুম কিবা কিবি কৈ থাকিব, যোনটো আমি ইতিমধ্যে মাজুলীতো দেখিছোঁ। এইটো কিন্তু প্ৰকৃততে চৰকাৰৰ হেমাহিৰ কাৰণে হয়। তেওঁলোকৰ যোনটো মেইন বছৰীয়া যোনটো মেইন পৰৱ আলি আলি গান, আলি আলি গানৰ সেই সময়তো দেখা গৈছে যে আপোনাৰ বিৰাট ডাঙৰ ফুল পেজৰ এটা এড থাকে আৰু চৰকাৰী কৰ্মচাৰীবিলাকে সেই বন্ধৰ সুখটো পালন কৰি আছে। কিন্তু আজি যিবিলাক মিচিং জনগোষ্ঠীৰ মানুহ নহয়, এনে সাধাৰণ অসমীয়া মানুহ, তেওঁলোকৰ কাৰণ যেতিয়া বন্ধটো পাব তেতিয়া পূৰা ফূৰ্তি, আৰু সেইদিনাখন চিন্তাও নকৰে যে এই বন্ধটো কিহৰ কাৰণে, সেই জনগোষ্ঠীটো কি অৱস্থাত আছে, তেওঁলোকৰ কি অৱস্থান, সেইটো লৈ কিন্তু কোনো চৰ্চা নকৰে। বন্ধ পালে বাছ, কোনোবা মৰিলেও বন্ধ হ'লেও খুচি, কাৰোবাৰ জন্মতিথি হওক, মৃত্যুতিথি হওক, যিসকলে বন্ধ হ'লেই হ'ল। আৰু মিচিং সম্প্ৰদায়ৰ আমি আৰু এটা বস্তু দেখিছোঁ, যিসকল মানুহ ইতিমধ্যে ধৰি লওক মই চৌধুৰী দেখোঁ, নেচাৰেলি টু আণ্ডাৰষ্টেণ্ড কি মই আপাৰ কাষ্ট, মই যদিও জাত পাতত নামানো, এতিয়া মই যদি কিবা চাকৰি পাবলৈ হয় মোৰ হেৰিৰ ক্ষেত্ৰত কিন্তু বহুত ধৰণৰ ক্ৰাইটেৰিয়া আহিব। কিন্তু এই মিচিং যে জনজাতি আছে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। গতিকে এই মিচিং যিখিনি মানুহ অলৰেডি আপগ্ৰেডেড হ'ল, তেওঁলোকে কিন্তু সেই জনগোষ্ঠীৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে আজি ডাঙৰ ডাঙৰ পদবীত গৈ বহি আছে। কিন্তু তেওঁ যোনটো জাতৰ পৰা, যোনটো সম্প্ৰদায়ৰ পৰা আহিলে, তেওঁলোকে কিন্তু তেওঁলোকক এই দুখ দৰ্শকা লৈ একো মাত মতাটো দূৰৰ কথা, চাকৰি গুচি যাব, ফিল্ডত গৈও কাম কৰা নাই। এই কথা বতৰাবিলাক কিন্তু বৰ বেয়া হৈছে। আৰু মিচিং মানে মই ইমানটোৱে জানো যে, কাৰণ এতিয়া বহুতেতো নিজক ভূমিপুত্ৰ অমুক তমুক বুলি দাবী কৰি আছে, মানে অসমৰ এই যে 4-5টা ভূমিপুত্ৰ, আমাৰ হিচাপত যে 4-5টা যে ভূমিপুত্ৰ, তাৰ মাজত কিন্তু অন্যতম হ'লগৈ মিচিং সম্প্ৰদায়। কিন্তু মিচিঙৰ লগত যে আজি যোনটো জুলুম হৈ আছে, সেইটোতো বৰ বেয়া কথা। আৰু তাতকৈ মই অপজিশ্যনক কেলৈ গালি পাৰি আছোঁ, তাৰ মূল কথাটো, কাৰণ মানুহৰ মগজুততো একো নাই। যোৱা 10টা বছৰ এই আপোনাৰ মূৰত গোবৰ সোমাই দিয়া হৈছে, গতিকে ব্ৰেইন আৰু কাম নকৰিব, মানে সংবাদ মাধ্যমো শেষ, এইবিলাক নাই। কিন্তু মই অপজিশ্যনে এটা পইণ্টছ কেলৈ নধৰে, এইটো গুৱাহাটীৰ ওচৰতে হওক, কিবা নতুন প্ৰজেক্টৰ নামত যে উচ্ছেদ, বা আমাৰ লাইকা দধিয়াত যোনটো অমানৱীয় কাৰবাৰ হৈ আছে, সেইটোক লৈ চিম্পলি এটা কথাই ক'ব লাগে অপজিশ্যনে। প্ৰথমটো হ'ল যে অপজিশ্যন তাত গৈ পোৱা নাই। অপজিশ্যন ভাবি আছে যে না 26 আহিব, একদম লাইন লগাই চবেই মানে কংগ্ৰেছক ভোট দিব, বিৰোধী পাৰ্টিক ভোট দিব, তেনেকুৱা নহয়। আপোনালোক যদি দুৰ্দিনত আপোনালোক তাত গৈ নাপায়, লাগিলে এক্টিঙে কৰক না, বিজেপি যেনেকৈ এক্টিং কৰে, বিজেপিৰ পৰা শিকিবলৈ আছে, তেওঁলোকেতো এক্টিং কৰিব জানে নহয়। যেতিয়া পাৱাৰত নাহে ঢেৰ ভাওনা কৰি থাকে, প্ৰশান্ত ফুকন, স্মৃতি ইৰাণী, চবকতো দেখিছে আপোনালোকে, কমচে কম অভিনয় কৰক, সেই ঘটনাস্থলীলৈ যাওক, তেওঁলোকৰ যোনটো প্ৰতিবাদ, তাক এটা ছলিডাৰিটি আপোনালোকে এক্সপ্ৰেছ কৰক, সেইটো নকৰে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া কি বুলি কৈছিলে, এই 5 ট্ৰিলিয়ন ইকনমি, আগৰুম বাগৰুম, বিশ্বগুৰু, সেইবিলাকতো আছেই। তেখেতে কৈছিলে যে 2022ৰ ভিতৰত প্ৰতিজন ঘৰ মানে মানুহৰ ঘৰ হ'ব, অৰ্থাৎ हर एक के सिर पे छात,
অৰ্থাৎ ঘৰ হ'ব। অপজিশ্যন লিডাৰে মই গৌৰৱ গগৈ ডাঙৰীয়াক সুধিছোঁ, আপোনালোকে ক'ত ব্লগত গৈ সেইবিলাক অমুক তমুক কৰি আপোনাৰ কোনোবাই গামোচা পিন্ধালে আপুনি নতুন সভাপতি হ'ল, সেইবিলাক কৰি একোডাল হ'বলৈ নাই। কাৰণ এই যে মিচিং মানুহ হওক বা আজি গুৱাহাটীৰ ওচৰত যে উচ্ছেদ এই যে কাৰবাৰবিলাক যে হ'ল, এইবিলাকতো এটা সময়ত গোটেই কংগ্ৰেছৰ ভোট বেংক আছিলে। তেওঁলোকৰ দুৰ্দিনত আপোনালোকে গৈ পোৱা নাই কেলৈ? তাততো আপোনালোকৰ ছিংগল এজেণ্ডা হ'ব লাগে যে 2022 ওচৰত ভিতৰত যে প্ৰতিজন মানুহৰ ঘৰ, এতিয়া চিম্পল ডিমাণ্ড হ'ব লাগে, যদি ঘৰ দিব, যেতিয়ালৈকে তোমালোকে ঘৰ দিব নোৱাৰিবা, কাৰণ তোমালোকৰ প্ৰতিশ্ৰুতি ভংগ কৰিছে। ক'ত প্ৰাইম মিনিষ্টাৰ মোদী গেৰেণ্টি বুলি কেলে গোটেই ফুল পেজ এটা এড অহা নাছিলে জানো যে 2022 ভিতৰত ঘৰ প্ৰতিজন নাগৰিকক, কোনো ৰাস্তাত নাথাকিব? সেই পইণ্টটো ধৰি সেইটোৰ ওপৰত ভিত্তি কৰিহে কংগ্ৰেছে আগুৱাই যাব লাগিব। নহ'লেতো দেখ মই আপোনাকো কৈছোঁ, আপোনাক মই যিমানে সমালোচনা কৰোঁ যিয়ে কৰোঁ, কাৰণ আপুনিওতো মানে মোতকৈ বহুত বেছি জ্ঞানী গুণী মানুহ, ৰাজনীতি বহুত ভালকৈ বুজি পায়। মই যোনটো পইণ্ট কৈ আছোঁ গৌৰৱ গগৈ বা কংগ্ৰেছ সম্পৰ্কে, সেইটো বস্তু আপোনাৰ মাইণ্ডতো আছে। আপুনিও চাগে মনে মনে হাঁহি আছে যে নাই ৰঞ্জন চৌধুৰী ঠিক মোক ধৰিব পাৰিছে। গতিকে মইতো আকৌ 26ত যিমানে উচ্ছেদ কৰোঁ যিয়ে কৰোঁ 2-4টা দালাল সোমাই দিম, সাংবাদিকটো মোৰ জেপতে আছে। গতিকে 26ত আৰামত আহিম। গতিকে কংগ্ৰেছৰ নেতাসকল, বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাক কৈছোঁ, এই ক্ৰাইচিছৰ সময়ত যদি আপোনালোকে ৰাইজৰ ওচৰত কমচে কম ভাওনা কৰাৰ কাৰণেও যাব নোৱাৰে, 2026ত মহাত্মা গান্ধী, ইন্দিৰা গান্ধী, জৱাহৰলাল নেহৰু এই আমাৰ অসমলৈ আহিলেও জিকাব নোৱাৰে আপোনালোকে। আজি ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ' ভাল লাগিছে শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ছাবস্ক্ৰাইব নকৰিলেও হ'ব, কিন্তু মই জানো যে ইতিমধ্যে আপোনাৰ ঢেৰ বিজেপিৰ মানুহ কিন্তু মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিছে, কাৰণ তেওঁলোকে ফ'ল' কৰি আছে যে মই কথা বতৰাবিলাক কি ধৰণে পাতোঁ। কিন্তু চবতকৈ বিড়ম্বনা হ'ল এই যে কংগ্ৰেছৰ মানুহবিলাকে কিন্তু মোৰ ছাবস্ক্ৰাইবাৰে নহয়, মষ্টলি ছাবস্ক্ৰাইবাৰে নহয়, আৰু তেওঁলোকে চাই নেকি মই নাজানো। কাৰণ মোৰ ইউটিউব যদি চাই তেওঁলোকৰ মগজ ধৰাই যোনটো আছে এইটো হৈ যাব। তো গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাৰ ওচৰত প্ৰত্যাহ্বান, আপুনি এই পীড়িত ৰাইজৰ ওচৰত গৈ থিয় দিয়ক, নহ'লে আকৌ আপুনি দিল্লীলৈ গুচি যাওক। আপুনি আকৌ নেক্সট 2029ত পাৰ্লামেণ্টত জিকে হাৰে এইটো পিছৰ কথা। ইয়াত অসমত আৰু আপোনাৰ কোনো ৰোল নাই, পাৰ্লামেণ্টত মোদীক ফালি থাকক। কিন্তু যদি আপোনাৰ 26ত আহিবলৈ আছে, পীড়িত ৰাইজৰ ওচৰলৈ আপুনি যোৱাটো অতি বাঞ্ছনীয়। আজি ইমানতে শেষ কৰিছোঁ। নমস্কাৰ।